মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞান ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত তোমালোকে 2.2 এক্সাৰচাইজৰ MCQ দুটা MCQ গম পালা। তোমালোকৰ কুৱেশ্যন নম্বৰ কিমান আছিল? 4 আৰু 5 আছিল আই গেছ। তো আজি আমাৰ কুৱেশ্যন নম্বৰ 6। তোমালোকৰ স্ক্ৰীনত কুৱেশ্যনটো আহি আছে। তো কুৱেশ্যনটো কি দিছে চোৱা, তোমালোকৰ স্ক্ৰীনত এইফালে আহি আছে যে যদি আলফা আৰু বিটা বহুপদ ৰাশি x² - 6x + p দুটা শূন্য হয় যাতে alpha plus beta whole square minus twice alpha beta equal to 40 তেন্তে p মান হ'ব -1 তাৰ মানে কি কৈছে এটা বহুপদ দি থৈ দিছে alpha plus beta whole square minus twice alpha beta equal to কিমান দিছে 40 দি থৈ দিছে ঠিক আছে আৰু লগতে আমাক কি দিছে বহুপদটো কি দিছে x² - 6x plus p ঠিক আছে এটা ইয়াৰে মূল দুটা বা শূন্য দুটা দিছে আলফা আৰু কি বিটা তোমালোকে জানা যদি আলফা আৰু বিটা হয় আলফা প্লাস বিটা মানে শূন্য দুটাৰ যোগফল কিমান -b/a তোমালোকে আগৰ ক্লাছত আগৰ ভিডিঅ'টোত পাইছা গতিকে মাইনাসটো ফৰ্মুলাৰ পৰা আহিল ইয়াতে a মানে কি a মানে 1 b মানে -6 আৰু c মানে কি p আমি যদি ax² + bx + c বহুপদটোৰ লগত তুলনা কৰি চাও ঠিক আছে গতিকে ইয়াতে মাইনাসটো থাকিল b ৰ মান পালো আমি কিমান -6 আৰু a মান কিমান পালো 1 সো আলটিমেটলি মাইনাস প্লাস 6/1 তাৰ মানে আলফা প্লাস বিটাৰ ভ্যালু কিমান পালো 6 আৰু আলফা বিটা মানে কিমান আছিল শূন্য দুটাৰ যোগফল c/a c মানে কি ইয়াতে c মানে হল p a মানে 1 সো p/1 তাৰ মানে কিমান পালো p তো ইয়াত যদি আমি বহাই দিও আলফা প্লাস বিটা মানে পাইছো 6² minus 2 into alpha beta মানে কি পাইছো p equal to কিমান হ'ব 40 তো এটো হল 36 যদি প্ৰক্ষান্ত কৰো 42 এইফালে এলে কিমান হ'ব -40 আৰু -2p -2p তো এইফালে গলে কিমান হ'ব +2p 36 ৰ পৰা 40 গলে কিমান -4 equal to 2p so ultimately 2p equal to কিমান হৈ গল -4 so p equal to কি হ'ব p লগত 2 টো পূৰণ হৈ আছে এইফালে এলে কি হ'ব হৰণ so ultimately p equal to কিমান হ'ব -2 so p ৰ ভ্যালু কিমান পালো আমি -2 কিন্তু তোমালোকৰ কুৱেশ্যনটোত কি দিয়া আছে p ৰ ভ্যালু দিয়া আছে -1 এটো শুদ্ধ হয় নেকি তাৰ মানে আমাৰ যেটো উক্তি a দিয়া আছে উক্তি a টো হ'ব মিছা ঠিক আছে এতিয়া যুক্তি যেটো r দিয়া আছে হেতু কি দিছে চোৱা যে ax² + bx + c বহুপদ হেতু শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a আৰু c/a এটো আমি অলৰেডি পালো শূন্য দুটাৰ যোগফল কিমান b/a আৰু শূন্য দুটাৰ গুণফল কিমান পাইছো c/a তাৰ মানে যেটো যুক্তি দিয়া আছে আমাৰ যুক্তিটো কি শুদ্ধ ঠিক আছে তো তাৰ পৰা আমি গম পালো উক্তি a টো অশুদ্ধ আৰু যুক্তি r টো শুদ্ধ গতে ইয়াতে অপচন কোনটো আছে চোৱা অপচন তোমালোকৰ চোৱা কুৱেশ্যনটোত অপচন ডি উক্তি a অশুদ্ধ আৰু যুক্তি r শুদ্ধ ঠিক আছে গতে তোমালোকৰ কুৱেশ্যন নম্বৰ 6 ৰ এনসাৰটো আমি কি পালো অপচন ডি এতিয়া কুৱেশ্যন নম্বৰ 7 টো চোৱাচোন 7 নম্বৰ কুৱেশ্যনে কি দিছে যে স্তম্ভ 1 ত থকা বহুপদ কেইটাৰ লগত স্তম্ভ 2 ত থকা বহুপদৰ শূন্য যোগফল আৰু পূৰণফল মিলাব দিছে ঠিক আছে স্তম্ভ 1 ত কেইটামান কি দি আছে বহুপদ দি আছে সাপোজ a বহুপদটো কিমান দিছে x² - 7x + 12 ঠিক আছে আৰু স্তম্ভ 2 ত কেইটামান কি দিছে শূন্য কেইটাৰ যোগফল আৰু পূৰণফল দিছে তাৰ মানে এই যেটো দ্বিঘাত বহুপদ এইটো দ্বিঘাত বহুপদ হয় এই দ্বিঘাত বহুপদৰ কেইটা শূন্য থাকিব দুটা শূন্য থাকিব ঠিক আছে সাপোজ শূন্য দুটা যদি মই আলফা আৰু বিটা বুলি কও ঠিক আছে শূন্য দুটা আলফা আৰু বিটা তেতিয়া হলে এই আলফা আৰু বিটাৰ যোগফল কিমান হ'ব আৰু আলফা আৰু বিটাৰ গুণফল কিমান হ'ব আমাক সুধিছে ঠিক আছে তোমালোকে এটা বস্তু থিওৰিত পাইছা যেতিয়া এটা দ্বিঘাত বহুপদ হয় শূন্য দুটা আলফা আৰু বিটা দিয়াই থাকে তেতিয়া দ্বিঘাত বহুপদটো এনেকুৱা হয় x² - alpha + beta * x + alpha beta ঠিক আছে ইয়াতে এটা কি থাকে বাৰু আমি ধ্ৰুৱকটো কনসিডাৰ কৰা নাই এতিয়া এই বহুপদটো আৰু এই বহুপদটো যদি আমি কম্পেয়াৰ কৰো তো কম্পেয়াৰ কৰিলে আমি কি গম পাম এইটো ইয়াতে দিয়া আছে ঠিক আছে ইয়াতেও মাইনাস মাইনাস আছে আলফা প্লাস বিটা মানে আলফা প্লাস বিটা ইনটু x 7 ইনটু x তাৰ মানে মই ক'ব পাৰো কি আলফা প্লাস বিটা মানে কি ক'ব পাৰো মই 7 ঠিক আছে ইয়াতে প্লাস আছে আৰু আলফা বিটা মানে কিমান পাইছো আমি 12 তাৰ মানে আলফা বিটা মানে কিমান পালো 12 তাৰ মানে এই দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল ক্ৰমে কিমান হ'ব যোগফল হ'ব 7 আৰু গুণফল হ'ব কিমান 12 গতিকে যেটো স্তম্ভ 1 ৰ অপচন এ আছে অপচন এ টোৰ আনসাৰ কিমান হ'ব স্তম্ভ 2 থকা কোনটোৰ লগত মিলিব এ ৰ লগত কোনটো মিলিব আমাৰ এ ৰ লগত মিলিব আমাৰ 7 আৰু 12 কত আছে অপচন কিউ
বুজি পাইছা তাৰ মানে এৰ লগত কি মিলব কিউটো মিলি যাব সিমিলাৰলি সেকেন্ড কোৱেশ্চনটো যদি চাও কোৱেশ্চন নম্বৰ যদি b2 চাও b2 কি দিছে চোৱা b2 দিছে x square plus 7x plus 12 এইটো যদি তুলনা কৰি চাও x square minus alpha plus beta into x plus alpha beta ঠিক আছে তো যদি মই তুলনা কৰি চাও ইয়াতে সেম আছে ইয়াতে 1 আছে ইয়াতে 1 আছে ইয়াতে alpha plus beta into x ইয়াতে 7x কিন্তু ইয়াতে প্লাস আছে ইয়াতে কি আছে মাইনাস আছে যদি মই তুলনা কৰো ইয়াতে যদি মই এনেকে মাইনাস into minus 7x এনেকে লিখিব পাৰো আলটিমেটলি মাইনাস মাইনাস আহি কিনে alpha plus beta ইকুয়াল টু কিমান হ'ব minus 7 তাৰ মানে কি পাম alpha plus beta ইকুয়াল টু পাম minus 7 আৰু এটো সেম আছে alpha beta মানে কিমান পাম plus 12 তাৰ মানে b2 কি হ'ব आंसर চোৱা স্তম্ভটোত কিমান দিয়া আছে -7 আৰু 12 কত আছে অপচন পি ঠিক আছে তো সিমিলারলি তোমালোকে যদি c2 কৰা c2 তোমালোকে নকৰাকে গমেই পাবা তো c2 হ'ব অপচন r ওকে তো তোমালোকে চোৱা বাৰু এটো x স্কয়াৰ - 7x - 12 তাৰ মানে আলফা প্লাস বিটা মানে -7 আহি আছে আৰু আলফা বিটাৰ লগত প্লাস আছে ইয়াতে মাইনাস আছে গতিকে প্লাসটো ইয়াৰ লগত যদি আমি এক্সচেঞ্জ কৰি দাও আলফা বিটা ইকুৱেল কিমান হ'ব -12 হ'ব গতিকে c ইকুৱেল কিমান হ'ব সো এইটো হ'ব आंसर a2 হ'ব q b2 হ'ব p আৰু c2 হ'ব r এইটো কোনটো কোৱেশ্চনত অপচন কোনটো আছে চোৱা a2 q b2 p আৰু c2 r সো এইটো হ'ব অপচন e ঠিক আছে সো অপচন a টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে সো আশা কৰো তোমালোকে কোৱেশ্চন দুটা বুজি পাইছা গতিকে কোৱেশ্চন নম্বৰ 10 টো চোৱা তোমালোকৰ স্ক্ৰিনত আহি আছে কি কৈছে এটা উক্তি দিছে আৰু লগতে এটা উক্তি দুটা দিছে কোনটো শুদ্ধ হৈছে কোনটো শুদ্ধ হেতু সুধিছে প্ৰথম উক্তিটো কি দিছে যে ৰৈখিক বহুপদ ৰাশি এটা লেখ এডাল সৰল ৰেখা তোমালোকে চোৱা যেতিয়া বহুপদ পাইছিলা তোমালোকে চেপ্টাৰটো দ্বিঘাত বহুপদ আছিল তাৰমানে দ্বিঘাত বহুপদটো এনেকুৱা ax স্কয়াৰ + bx + c এটো দ্বিঘাত বহুপদ এই কাৰণে কোৱা হয় কাৰণ ইয়াৰ মাত্ৰাটো কিমান দিয়া আছে 2 মাত্ৰা যদি 2 থাকে তাক কি বুলি কোৱা হয় দ্বিঘাত কিন্তু যদি মাত্ৰা 2 নাথাকে কিনে 1 থাকিল হয় তেতিয়া হলে এটো কি হৈ গল ৰৈখিক হল তাৰ মানে যদি এনেকে থাকিল হয় ax + c ইয়াতে মাত্ৰা কিমান থাকিল 1 আছে সো এনেকুৱা যেতিয়া থাকিব যেতিয়া মাত্ৰা 1 থাকে তেতিয়া তোমালোকে যদি গ্ৰাফত পুট কৰি চোৱা গ্ৰাফত যদি বহুৱাই চোৱা তোমালোকে এডাল কি পাবা সৰল ৰেখা পাবা এনেকুৱা ষ্ট্ৰেট লাইন পাবা ঠিক আছে এনেকুৱা বেলেগ বেলেগ তোমালোকে ষ্ট্ৰেট লাইন পাবা তোমালোকে যেতিয়া গ্ৰাফৰ সহায়ত সমীকৰণবিলাক সমাধান কৰিছিলা তেতিয়া ৰৈখিক সমীকৰণবিলাক সমাধান কৰোতে গ্ৰাফবিলাক কেনেকুৱা পাইছিলা ষ্ট্ৰেট লাইন পাইছিলা গতিকে ইয়াৰ পৰা আমি গম পাম যিবিলাক ৰৈখিক বহুপদ আছে ৰৈখিক বহুপদৰ ৰাশি এটা যদি আমি গ্ৰাফ আঁকি চাও গ্ৰাফডাল কি হ'ব ষ্ট্ৰেট লাইন হ'ব গতিকে ইয়াৰে উক্তি 1 টো কি হ'ব উক্তি 1 টো শুদ্ধ ঠিক আছে এটা উক্তি 2 টো কি দিছে চোৱা এটাৰ বহুপদত চলক হৰ হিচাপে নাথাকে হা এটা বহুপদত চলক হৰ হিচাপে নাথাকে যেতিয়া বহুপদ এটা চাও সাপোজ ax + b এটা এটা বহুপদ ইয়াত চলকটো কি আছে চলকটো ইয়াতে ইয়াত তলত কমে মানে কি আছে 1 আছে মানে চলকটো ওপৰত আছে কিন্তু যদি চলকটো এনেকে থাকে সাপোজ 2/x তাৰ মানে ইয়াত চলকটো কি হিচাপে আছে হৰ হিচাপে আছে যেতিয়া হৰ হিচাপে থাকে তেতিয়া হলে কি হ'ব এইটো বহুপদ হ'ব নোৱাৰে ঠিক আছে কিয় নোৱাৰে কাৰণ এটো যদি মই ভাঙি চাও তলত যেটো আছে এটো 2 ইনভার্স x ঠিক আছে এটো 2 ইনভার্সত আছে সো যেতিয়াই পাৱাৰটো মাইনাসত থাকে বা ভগ্নাংশত থাকে তেতিয়া হলে এটো এটা কি হ'ব নোৱাৰে বহুপদ হ'ব নোৱাৰে ঠিক আছে গতিকে আমাক যেটো কৈছে যে এটা বহুপদত চলক হৰ হিচাপে নাথাকে গতিকে এইটো এটা কি হ'ব শুদ্ধ উক্তি হ'ব ঠিক আছে তো তাৰ পৰা আমি গম পালো উক্তি 1 সত্য উক্তি 2 সত্য গতিকে ইয়াতে অপচনটো কি দি আছে উক্তি 1 আৰু উক্তি 2 দুটাই সত্য অপচন কিমান আছে অপচন এ সো অপচন এ টো কি হ'ব শুদ্ধ উত্তৰ চোৱা কোৱেশ্চন নম্বৰ 9 টো চোৱা 9 টো কি দিছে যে p স্কয়াৰ ইকুৱেল টু যদি 32/50 হয় তেন্তে p ৰ মান কিমান হ'ব আমি যদি ইয়াৰ পৰা p ৰ মানটো উলিয়াব চাও কিমান হ'ব এটা কাটা কাটি যাব না 2 ৰ কিমান টাইম যাব 8 টাইমছ 2 ৰ কিমান টাইম যাব 25 আলটিমেটলি এনেকুৱা হ'ব p স্কয়াৰ ইকুৱেল টু 8/25 ঠিক আছে আলটিমেটলি p ইকুৱেল টু কি হ'ব ঠিক আছে হয় তো 16 2 16 বাৰ গল 2 25 বাৰ গল গতিকে যেতিয়া স্কয়াৰ থাকা তোমালোকে আগৰ ভিডিওটোত পাইছা এনেকে কি আহে প্লাস মাইনাস আহে 16 বাই কিমান হ'ব 25 সো আলটিমেটলি তোমালোকে জানা কাক স্কয়াৰ কৰি দিলে 16 হয় 4 আৰু কাক স্কয়াৰ কৰি দিলে 25 হয় 5 সো যেহেতু দুটাতে স্কয়াৰ আছে মই এনেকা হল স্কয়াৰ ললো স্কয়াৰৰ ৰুটবা উঠি যায় ঠিক আছে কিয় উঠি যায় সেইবিলাক তোমালোকক কেতিয়াবা কম সাগে আগৰ ভিডিও বিলাকত কৈছিলো কি জানি তোমালোকে চালে গম পাবা সো 4/5 সো আলটিমেটলি p ভ্যালু কি পালো এটা পালো প্লাসত আৰু এটা পালো কি মাইনাসত তো যেতিয়াই প্লাসত আৰু মাইনাসত হয় তো আলটিমেটলি এইটো এটা কি সংখ্যা হৈ আছে 4/5 টো এটা কি সংখ্যা হৈ আছে পৰিমেয় সংখ্যা এটা হৈ আছে
ঠিক আছে তোমালোকৰ যেটো অপচন 2 ত আছে 4/2 এটা কি সংখ্যা পৰিমেয় সংখ্যা হৈ আছে কিন্তু অখণ্ড সংখ্যা হৈ আছে নেকি এটো এটা অখণ্ড সংখ্যা নহয় অপচন 2 ত এটা দি আছে পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা হৈ আছে অপচন 3 ত কি দি আছে অপৰিমেয় সংখ্যা এটো এটা অপৰিমেয় সংখ্যাটো নহয় পৰিমেয় হৈ আছে যেটো অপৰিমেয় কেনেকৈ হ'ব p/q/v আছে আৰু লগতে এটা কি সংখ্যা আছে বাস্তৱ সংখ্যা তোমালোকে বাস্তৱ সংখ্যাৰ সূত্ৰটো চোৱা পৰিমেয় আৰু অপৰিমেয় সকলোবিলাক সংখ্যাক কি বুলি কোৱা হয় বাস্তৱ সংখ্যা তাৰ মানে আমি যেটো 4/5 পাইছো প্লাস মাইনাস এইটো এটা পৰিমেয় সংখ্যা হয় লগতে বাস্তৱ সংখ্যা হয় গতিকে পৰিমেয় সংখ্যা হৈ থকা অপচনটো হৈছে 2 বাস্তৱ সংখ্যা থকা অপচনটো হৈছে 4 তাৰ মানে অপচন 2 আৰু 4 দুটা সত্য সো কত আছে চোৱা 2 আৰু 4 অপচন এ সো 9 ৰ হ'ব অপচন এ অপচন এটোত কি দিয়া আছে 2 আৰু 4 দুটাই সত্য ঠিক আছে সো আশা কৰো তোমালোকে এইখিনি বুজি পাইছা সো নেক্সট ক্লাস আমি নেক্সট ভিডিওতে আমি কোৱেশ্চন নম্বৰ 10 ৰ পৰা বাকিখিনি ডিসকাস কৰিম ঠিক আছে সো ভিডিওটো চাগে তোমালোকে বহুতখিনি ইউজফুল হৈছে থ্যাংক ইউ